হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ। বহুত জল্পনা কল্পনাৰ পিছত ফাইনেলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা, গুৱাহাটী হাইকোৰ্টৰ পৰা এটা বৃহৎ ইম্পৰ্টেণ্ট আপডেট আহিছে, এটা বৃহৎ জাজমেণ্ট আহিছে। তো আপোনালোকে নিশ্চয় জানে এবং নিশ্চয় বুজে আৰু গম পায় যে 2021 চনত এটা টেট পাতিছিল অসম চৰকাৰে। টেটটোৰ নাম হৈছে যে আছাম স্পেচিয়েল টেট। তো আছাম স্পেচিয়েল টেট পতাৰ পিছত কি হৈছে, বহু কম প্ৰাৰ্থীয়ে পাছ কৰিছে। 4% মতো লোকে পাছ কৰিছে, কোৱালিফাই কৰিছে আৰু সকলোবিলাকে ফেইল কৰিছে। তাৰপিছত তেওঁলোকে আকৌ ক'লে যে টেট পাতিব লাগিব, স্পেচিয়েল টেট পাতিব, কিন্তু অসম চৰকাৰে পাতিলে না। অসম চৰকাৰে তেওঁলোকে দাবী দিলে অসম চৰকাৰে যাতে মানৱীয় দৃষ্টিকোণে তেওঁলোকক যাতে নিযুক্তি দিয়ে, অসম চৰকাৰে স্থায়ীভাৱে যাতে নিযুক্তি দিয়ে, এটা আঁচনিৰ জৰিয়তে কণ্ট্ৰেকচুৱেল ফৰ্মে হওক বা ষ্টেটবল ফৰ্মে হওক, এটা ফিক্সড পেৰ মাধ্যমে হওক, এটা নিযুক্তি কৰে। নিযুক্তি যাতে তেওঁলোকক দিয়ে, তাৰ কাৰণটো হৈছে যে তেওঁলোকে বহু দিনৰ ফালৰ পৰা 10 বছৰ 20 বছৰৰ পৰা কাম কৰিছে, SKEB CB এনেকুৱা কম্পনেণ্টৰ অধীনত কাম কৰিছে, কিন্তু অসম চৰকাৰে তেওঁলোকক পাত্তা দিয়া নাই। আৰু অসম চৰকাৰে কি কৰিলে, অসম চৰকাৰে তেওঁলোকক পাত্তা দিয়া নাই, আকৌ স্পেচিয়েল টেট নাপাতিলে। আৰু যিবিলাকে পাছ কৰিছে আছাম টেট 667 পাৰ্চনছে, তেওঁলোকক কি কৰিলে, অসম চৰকাৰে নিযুক্তিৰ পৰা বঞ্চিত কৰিলে আৰু তেওঁলোকক স্পেচিয়েল টেট সকলোকে কি কৰি দিলে, মাৰ্জ কৰি দিলে জেনেৰেল টেটৰ লগত, অৰ্থাৎ আছাম জেনেৰেল টেটৰ লগত। অৰ্থাৎ আছাম জেনেৰেল টেটৰ যেনেকুৱা নিযুক্তি হয় তেনেকুৱা নিযুক্তি হ'ব DEE ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা নিযুক্তি হয় মেৰিট বেচিছ। অন দ্য বেচিছ অফ মেৰিট দেয়াৰ ইজ ন স্পেচিয়েল প্ৰভিশ্যন ফৰ আছাম স্পেচিয়েল টেট কেণ্ডিডেটছ। আছাম স্পেচিয়েল টেট কেণ্ডিডেট প্ৰাৰ্থীসকলৰ বাবে কোনো স্পেচিয়েল প্ৰভিশ্যন নাথাকিব। তো তাৰপিছত তেওঁলোকে বহু আন্দোলন কৰিলে, বহু হৰতাল কৰিলে, বহুত মুভমেণ্ট কৰিলে, ষ্ট্ৰাইক কৰিলে। তো ষ্ট্ৰাইক, মুভমেণ্ট, আন্দোলন, হৰতাল কৰি তেওঁলোকে কি সিদ্ধান্ত নিলে যে তেওঁলোকে গুৱাহাটী হাইকোৰ্ট কৰিব। তো গুৱাহাটী হাইকোৰ্টত এটা কেছ কৰিলে, গোচৰ কৰিলে যে তেওঁলোকক যাতে নিযুক্তি দিয়ে অসম চৰকাৰে, একটা ফিক্সড পেৰ মাধ্যমে হওক, এটা আঁচনিৰ জৰিয়তে হওক। কিন্তু তাৰপিছত কি হ'লে, তাৰপিছত এটা গুৱাহাটী হাইকোৰ্টে এটা ৰায় দিলে যে তাকে যাতে এইটো বিবেচনা কৰাৰ জন্য তেওঁলোকক নিযুক্তিৰ বাবে। কিন্তু তাৰপিছত অসম চৰকাৰে কোনো বিবেচনা নকৰিলে। তাৰপিছত তেওঁলোকে আকৌ কি কৰিলে, আকৌ গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ দিলে, এটা গোচৰ জাৰি কৰিলে, এটা কেছ কৰিলে। আৰু অসম চৰকাৰে তেওঁলোকক যাতে নিযুক্তি দিয়ে ব্যৱস্থা কৰে, তেনেকুৱা হোৱাৰ বাবে তেওঁলোকে গুৱাহাটী হাইকোৰ্টত এটা কেছ কৰিলে, এটা উচ্চ ন্যায়ালয়ত এটা গোচৰ কৰিলে। কিন্তু তাৰপিছত এতিয়া কি হৈছে, এতিয়া গুৱাহাটী হাইকোৰ্ট, অনাৰেবল গুৱাহাটী হাইকোৰ্টে কি কৰিলে, এটা ৰায় প্ৰদান কৰিলে, এটা জুডিচিয়াৰী ইম্পৰ্টেণ্ট ৰায় প্ৰদান কৰিলে। তো ৰায় প্ৰদান কৰিলে যে দ্য পিটিশ্যনাৰ্ছ not having the teacher eligibility TET qualification where TET is mandatory provision as per LCT guidelines. The LCT guidelines মধ্যে TET mandatory. The state government is not empowered to grant any relaxation as there is no provision for relaxation of the essential qualification. আৰু অসম ষ্টেট গভৰ্ণমেণ্টে কোনো ধৰণৰ ৰিলেক্সেশ্যন নকৰিব পাৰিব। এইটো তাৰ ক্ৰাইটেৰিয়া, LCTৰ যেনেকুৱা ক্ৰাইটেৰিয়া আছে, ক্ৰাইটেৰিয়াৰ মতে শিক্ষক নিযুক্তি হ'ব, এনেকুৱা কৰে। Further, along with the TET qualification, merit amongst the candidates are not to be maintained primarily for qualityৰ বাবে। তেওঁলোকক কিন্তু নিযুক্তি দিয়াৰ পৰা বঞ্চিত কৰিলে, ৰায় প্ৰদান কৰিলে যে তেওঁলোক কি যোগ্য নহয়, তেওঁলোক ইলিজিবল নহয়। Pursuant the Honorable High Court order dated 23/6/2023 passed in WP State of Assam, the community শিক্ষাকর্মী, community volunteers CB, education volunteers EB, inclusive education volunteers IEB, community coaching program, শিক্ষা সাৰথী, পেৰা টিচাৰ সকলোবিলাকৰ বাবে এই ইম্পৰ্টেণ্ট নোটিছ আহিছে, ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আহিছে যে তেওঁলোকে কেছ কৰিছিলে গুৱাহাটী হাইকোৰ্টত। কিন্তু কেছ কৰাৰ পিছত অসম চৰকাৰ গুৱাহাটী হাইকোৰ্টে এটা ৰায় প্ৰদান কৰিলে, এটা ভাৰ্ডিক্ট প্ৰদান কৰিলে যে তেওঁলোক কি ইলিজিবল নহয় চাকৰিৰ বাবে। কাৰণ তেওঁলোকক টেট পাছ কৰিব লাগিব, এইটো মাষ্ট, আৰু তেওঁলোকক DLR থাকিব লাগিব, 50% থাকিব লাগিব, এনেকুৱা। কিন্তু তেওঁলোক ইলিজিবল নহয়, এই কথা প্ৰমাণ কৰিলে। তো শিক্ষামূলক চাকৰি সম্বন্ধীয় সকলো ইনফৰ্মেশ্যন, স্পেচিয়েল টেট, আছাম টেট, জেনেৰেল টেট, ৰিক্ৰুটমেণ্ট, সকলো ইনফৰ্মেশ্যন পাবৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি লগতে থকা ন'টিফিকেশ্যন অল অপশ্যন থাকিব। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ অল অফ ইউ।